আৰু আজি আমি দুইজন ৰেডি হৈ গৈ আছো ছাৰহঁতৰ অফিচৰ ফেমিলি আউটিঙত গৈ আমি ডাইৰেক্ট খোৱাত লাগিছো কাৰণ 10:30 বাজি গ'ল এনেকুৱা ভোক লাগিছে ব্ৰেকফাষ্ট দিব বুলি গম পাই একো খাই যোৱা নাছিলো আৰু সব ডাইৰেক্ট খোৱাত একদম এক্টিভিটি কৰাবৰ কাৰণে এতিয়া বাহিৰৰ ট্ৰেইনাৰ এজন আহিছে তেওঁলোক মানে আমাক এতিয়া ড্ৰয়িং কৰিব দিছিলে আমি কৰিলো তাৰপিছত আকৌ এক্টিং কৰিব দিছিলে মোৰ আকৌ তেওঁলোকৰ বছৰ লগতে পৰি গ'ল নহয় मैं काला हूँ जैसे मेरा काला है ऐसे आपका जिंदगी भी मैं जिंदगी में अंधेरा हूँ আৰু এতিয়া আমাক ট্ৰেইনাৰজনে বিদায় দিলে আমাৰ ভুকু লাগিছে কাৰণ লাঞ্চ টাইম হৈ গ'লতো এতিয়া আমি আহি গ'লো লাঞ্চ কৰিবলৈ গোটেই আইটেমবিলাক একদম ইমান আইটেম আছে কি খাওঁ কি নাখাওঁ হৈ গৈছে মানে ইমানবিলাক আইটেম আছে তাৰপিছত আৰু ভুকু লাগিছে আৰু আমি আজি মানে বাহিৰে ঘৰ যাম সেইকাৰণে গোটেই লাষ্টলৈকে থাকিব নোৱাৰোঁ মানে প্ৰগ্ৰেমটো 7টা মানলৈকে হ'ব কাৰণ টি টাইমো আছে আৰু ইমান টেষ্টি খানা ন চালাড মানে ইমানেই আছে ন কি খাম কি নাখাম আনকি চালাডৰো মানে বহুত বিধ আছে তাৰপিছত লাহে অলপকৈ খাই আছোঁ আৰু অকণকৈ আৰু একদম তাত মানে চবেই আমাক কৈ আছে আৰু আমাক মানে চবেই জোকাই আছে কাৰণ অকণ দুইজনে ভগাই খাই আছোঁ যে আৰু ৰিজৰ্টখনৰ নাম কোৱাই নাই নহয় মেফেয়াৰ স্প্ৰিং ভেলী ৰিজৰ্ট সোণাপুৰত আছে এইখন আৰু খাই মানে একদম টোপনি আহি গৈছে মানে ইমানেই খাইছোঁ অকণকৈ তাৰপিছত এতিয়া আমি গৈ আছোঁ বেলেগ এটা লোকেশ্যনত তাত হ'ব মানে বাকী থকা এক্টিভিটিখিনি গাড়ীখন চাওক না কি ধুনীয়া লাগিছে মানে মই বোলো ফটো দুখনমান উঠি লওঁ আৰু জেগাটো চাওক ইমান ধুনীয়া মানে আৰু সময় যদি মানে টাইমটো স্পেণ্ড কৰিব পাৰিলোঁ এতিয়া আমি দুইজন এতিয়া ঘৰ গৈ আছোঁ পূৰা ছাৰ টোপনি গ'ল ইমানেই খালে আজি বহুত খাইছে ছাৰে একে টোপনিত ক'বই নোৱাৰে গোটেই